হাই গাইজ, এয়া মই আজি কাচকলৰ চিপছ বনাম। তাৰে তিনিটা ধুনীয়াকৈ কাচকল ছিঙি লওঁ। এতিয়া সুন্দৰকৈ ধুই আনিলোঁ বাকলিসহ। তাৰপিছত এয়া বাকলি গুচাম। হাই গাইজ, এয়া মই কাচকলখিনি দীঘলে গুচাই লৈছোঁ। ইয়াৰ পাছত চিপছৰ কাটিম। কেনেকৈ কাটিম দেখুৱাই দিছোঁ আপোনালোকক। এইটো মই এয়া আপোনাৰ দেখুৱাই আছোঁ। সুন্দৰভাৱে মই কাটি আছোঁ। এয়া কি সুন্দৰভাৱে চিপছৰ টুকুৰা ওলাইছোঁ মই। কাচকলৰ চিপছ বনাই দেখুৱাওঁ আপোনালোকক, কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। হাই গাইজ, এয়া মই কি সুন্দৰভাৱে পাতলকৈ টুকুৰাটো কৰিছোঁ। আপোনালোকে ইয়াতকৈও সৰুকৈ টুকুৰা কৰিব পাৰিব পাৰে। এতিয়া মই ইয়াত দিম মছলা। প্ৰথমতে দিম আপোনাৰ হালধি গুড়া, তাৰপিছতে দিম আপোনাৰ নিমখ, আপোনালোকে সোৱাদ অনুযায়ী নিমখখিনি দিব। মই প্ৰায় এচামুচ আধা দিছোঁ। তাৰপিছতে আপোনাৰ ইয়াত দিম অকণমান ৰেড চিলি, জ্বলা লাগিব। তাৰপিছতে আপোনাৰ ইয়াত দিম অকণমান জিৰা গুড়ি, আৰু অকণমান দিম আপোনাৰ গৰম মছলা। এইখিনি গোটেইখিনি ভালকৈ আপোনাৰ এতিয়া লাহে লাহে মিলাম। যিহেতু মোৰ কাঁহীখন সৰু হৈছে, মই ডাঙৰ এখন ট্ৰেত বস্তুটো সংমিশ্ৰণ কৰিম। হাই গাইজ, এয়া মই সুন্দৰভাৱে গোটেই মছলাবোৰ সংমিশ্ৰণ কৰি দিছোঁ। এয়া আপোনাৰ দেখিছে। ইয়াৰ পিছত আপোনাৰ মই ইয়াতে এতিয়া খুব ৰিফাইন গৰম কৰি, কাৰণ যিমান পাৰি মানে বস্তুটো পানীটো যাব লাগে। এতিয়া মই গোটেইবোৰ জিৰা গুড়ি, জলকীয়া, ৰেড চিলি, নিমখ, হালধি, গৰম মছলা দিছোঁ সোৱাদ অনুযায়ী। এইবোৰ ধুনীয়াকৈ মিহলাইছোঁ। এতিয়া মই তেলত ফ্ৰাই কৰিম, দেখুৱাম আপোনালোকক। অকণমান মই এতিয়া ৰখোঁ। এয়া গাইজ, এয়া মই ধুনীয়াকৈ মছলা দি দিছোঁ। এতিয়া আমাৰ কেৰাহীত তেল গৰম হৈ আছে। এয়া মই দি দিছোঁ। এয়া আপোনাৰ দি দিছোঁ। খুব সুন্দৰ থলুৱা চিপছ কাচকলৰ, বৰ ধুনীয়াকৈ পাতলকৈ কটা হৈছে। হাই গাইজ, এয়া মোৰ হৈছে এয়া চিপছখিনি।
যিটো হৈছে আপোনাৰ মই প্ৰায় দিলোঁ। কি সুন্দৰ দেখিছেনে? ইয়াৰ কোনো মানে ধৰক অসুবিধা নাই। এয়া ফাইনেলি মোৰ চিপছখিনি হৈছেগৈ। গাইছ কেনেকুৱা আপোনালোকে